গুৰেশ্বৰত চিকিৎসা সেৱাৰ নামত চলিছে ভেকু ভাওনা। গুৰেশ্বৰৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত 2 বছৰ ধৰি নাই স্থায়ী চিকিৎসক। ফাৰ্মাচিষ্টে চলাই থকা স্বাস্থ্য কেন্দ্ৰটোত চলিছে চৰম অৰাজকতা। তেখেতসকলক ভেৰিফিকেশ্যন কৰিলোঁ আৰু ঔষধবিলাক কেনেকৈ দিয়া যায় বা ষ্টাফৰ বিষয়ে আলোচনা কৰিলোঁ, হস্পিটেলৰ বিষয়ে আলোচনা কৰিলোঁ আৰু আমাৰ যিবিলাক অলাগতীয়াল বস্তুবিলাক ক'ত কেনেকৈ ছেগ্ৰিগেশ্যন কৰা যায় সেইবিলাক বস্তু শিকালোঁ। হয়তো আমাৰ সঠিক পথ হোৱা নাছিলে, পাৰাখিনি কৰা গৈছে। সেই আৰু আমাৰ যিহেতু বৰমূৰীয়া নাই আমাৰ হস্পিটেলখনত, সেইও এটা দুখ আৰু আমি সিমান নাজানো, যাৰ কাৰণে হয়তো ভুল হয়তো স্বাভাৱিক। ঔষধৰ ষ্টক আৰু বিতৰণৰ তথ্য ৰেজিষ্টাৰ বহীত সম্পূৰ্ণকৈ লিপিবদ্ধ নকৰা ফাৰ্মাচিষ্টক গুৰেশ্বৰ ৰাজচক্ৰ বিষয়াৰ ধমক। ৰেজিষ্টাৰত সঠিককৈ তথ্য লিপিবদ্ধ কৰিবলৈ চক্ৰ বিষয়াই ফাৰ্মাচিষ্ট মেহেৰ আলমক দিলে 3 দিনৰ সময়। গুৰেশ্বৰৰ সৰু ফুলচকীত থকা স্বাস্থ্য কেন্দ্ৰটোত ভাৰপ্ৰাপ্ত চিকিৎসকৰ দায়িত্বত আছিল নুৰ ইছলাম নামৰ চিকিৎসকগৰাকী। কিন্তু প্ৰায় 2 বছৰ পূৰ্বে তেওঁ এটেচমেণ্টত গাড়ীগাঁৱৰ এখন চিকিৎসালয়লৈ গুচি যায়। পৰৱৰ্তী সময়ত চিকিৎসক এজনে কেন্দ্ৰটো চলাই আছিল যদিও এবছৰ সম্পূৰ্ণ হোৱাত সেই চিকিৎসকজনো চিকিৎসা কেন্দ্ৰটোৰ পৰা গুচি যায়। বৰ্তমান মেহেৰ আলম নামৰ ফাৰ্মাচিষ্টজনে কেন্দ্ৰটো চলাই আছে যদিও কেন্দ্ৰটোত চলিছে চৰম অৰাজকতা, কিয়নো ফাৰ্মাচিষ্ট মেহেৰ আলমে ঔষধৰ ষ্টক আৰু বিতৰণৰ সবিশেষ তথ্য ৰেজিষ্টাৰ বহীত সম্পূৰ্ণকৈ লিপিবদ্ধ নকৰাৰ তথ্য পোহৰ লৈ আছে। গুৰেশ্বৰ ৰাজচক্ৰ বিষয়া ত্ৰিলীনা ট্ৰাইডে স্বাস্থ্য কেন্দ্ৰটোৰ পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হৈ ফাৰ্মাচিষ্টজনক ঔষধৰ ষ্টক আৰু বিতৰণৰ বিষয়ে সোধা পোছা কৰাৰ লগতে নিজে ৰেজিষ্টাৰ বহী পৰীক্ষা কৰাত এই গাফিলতি ধৰা পৰে। আনফালে ম্যাদ উকলি যোৱা বহু ঔষধ পুতি থোৱাৰ পৰিৱৰ্তে জ্বলাই দিয়াৰ কথা জানিব পাৰি চক্ৰ বিষয়াগৰাকী ক্ষুব্ধ হৈ পৰে। এনেবোৰ গাফিলতিৰ বাবে চক্ৰ বিষয়া ত্ৰিলীনা ট্ৰাইডে ফাৰ্মাচিষ্ট মেহেৰ আলমক ধমক দিয়ে আৰু 3 দিনৰ ভিতৰত ঔষধৰ ষ্টক আৰু বিতৰণৰ সম্পূৰ্ণকৈ লিপিবদ্ধ কৰিবলৈ সময় দিয়ে। কেন্দ্ৰটোত চলি থকা এনে অচলা অৱস্থা দূৰ কৰিবৰ বাবে স্থানীয় ৰাইজে শীঘ্ৰে কেন্দ্ৰটোত চিকিৎসক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ চক্ৰ বিষয়াগৰাকীক অনুৰোধ জনায়। আৰু সেইখিনি হয়তো পিছলৈ আমাক কাম দিব, যিহেতু তেখেতে আমাক ভালৰ কাৰণে আহিছে আৰু আহিলেই নহয়, তেখেতে যেনেকৈ আহিছে আমি কামনা কৰিছোঁ তেখেতে আমাৰ হকে অলপ কাম কৰক। এনেকৈ ভুল হৈছিল নেকি আজি সেনেকুৱা ভুল মানে সেনেকুৱা ভুল নাই। সেই ভুলটো মানে কেনেকুৱা ধৰণৰ মানে যিবিলাক বেয়া বস্তু আছে সেইবিলাক বস্তু পেলোৱাত উন্মুক্ত জেগাত পেলোৱা গৈছে, যদিও ভাড়া আছে ওপৰত ঢাকনি নাই, সেইটো হেৰি আৰু আমাৰ হস্পিটেলৰ কৃতপক্ষটো সেনেকৈ বস্তুটো পেলোৱাটো ভুল হৈছে। আৰু মোৰো ঔষধ মানে কি কয় দি আছোঁ, ঔষধৰ ভিতৰত কোনো হেৰি নাই, এই দিয়াৰ সময়ত হয়তো দিয়া এটা দেখা যোৱা নাই, সেইবিলাক বহীৰ লগত মিলাব পৰা নাই, সেইটোৱে ভুল হৈছে বুলি তাকো কিছুমান মেডিচিন জ্বলাই দিয়া দেখা গৈছে, তাতে আপুনি নিজেই মেডিচিন জ্বলাৰ সময়ত মানে লাৰি আছিল। সেইটো পিছত মোৰ ঔষধ জ্বলাটো মই গম নাপাওঁ। ঔষধ নহয়, ঔষধ জ্বলা বুলি ক'লে ভুল হ'ব, এইটো পেলনীয়া বস্তু। ঔষধ জ্বলা বুলি ক'লে বেলেগ শব্দ পাম, এইটো কণ্ডিমেশ্যন কমিটি হয় নাই, সেইটো মই গম নাপাওঁ, সেইটো জ্বলোৱাটো মই গম নাপাওঁ। কমিটি কোন কোন আছে? কমিটি এটা হেৰি এতিয়া আমাৰ ব্লক ফাৰ্মাচিষ্ট আছে, আৰু এই কমিটিখন বেছি দিন হোৱা নাই, আমাৰ 1 সপ্তাহ মানে হ'ল। 1 সপ্তাহ যদি হ'ল, এতিয়া আগৰ পৰা যিটো নিয়মত চলি আছে তেওঁলোকে সেইটো নিয়মত কাম কৰি আছিল। আৰু আজি যিটো জ্বলাইছে তাতে পেলনীয়া বস্তুবিলাক মানে যিবিলাক মানে হেৰি লেতেৰা বস্তুবিলাক পেলাইছে সেইবিলাক ভাবতে পেলাই পুৰি দিওঁ, কিন্তু পুৰিব নালাগিছিল আজিয়ে, আৰু যিহেতু আগলৈ সেইটো নকৰে আৰু সেইটো জ্বলোৱা কিন্তু মই গম নাপাওঁ। মই আপোনাক আগতে কৈছোঁ মই জ্বলোৱা গম নাপাওঁ, যেতিয়া গম পাইছোঁ তেতিয়াহে তাতে গৈছোঁ মই, সেই আৰু বেলেগ একো নাই। কমিটিৰ ছেক্ৰেটাৰী কোন? কমিটি ছেক্ৰেটাৰী মই হ'ব। আপুনি গম নাপায়? নাই, মই জ্বলাটো মই নিজে কৈছিলোঁ, আপোনাৰ সন্মুখতে কোনো নহয়, জ্বলালে মোক জনাই জ্বলাব লাগিছিলে। সেই আগৰ নিচিনা যেনেকৈ জ্বলাই আছে সেনেকৈ জ্বলাই আছে, তেওঁলোকে ভাবাই নাই মোক যে সুধিব লাগে কিবা কৰিব লাগে, সেই আৰু অলপ খঙত দেখা গৈছে। খঙত মানে আৰু সেই আৰু বস্তুবিলাক হেৰি হোৱা নাই ঠিকমতে, আমাৰ যিটো পৰিৱেশ ঠিক পোৱা নাই, আৰু সেয়াই আৰু পৰিৱেশটো কেনেকৈ ঠিক থাকে, বৰষুণ দিলে ঘৰখন পানী পৰে, আমাৰ দৰজা খিৰিকী ঠিক নাই, আমাৰ ডক্তৰ নাই, যিজন মানে আমাক শাসন কৰিব, যিজন মানে কামবিলাক চলাই নিব নিয়াৰিকৈ তেওঁ নিজেই নাই, আমি আৰু ক'ত ইমান ভাল হ'ব পাৰিম, সেইটোৱে কৈছে আকৌ আহিব, সময়সীমা আৰু 3-4 দিন পিছত আহিম বুলি কৈছে।
আৰু ডেটটো মোৰ মনত নাই আহিম বুলি কৈছে আৰু এজন ফাৰ্মাচিষ্ট আপুনি ইয়াত কেইবাটাও দায়িত্ব পালন কৰিছে যেনে আজি নথিপত্ৰসমূহ আপুনি যোগান ধৰিব লগা হৈছে আজি এতিয়া ডাক্তৰ নাথাকাৰ কাৰণে গোটেইখিনি দায়িত্বটো মই নিজে পালন কৰিব লগা হৈছে তাৰ বিনিময়ত মই বহুত গালিও খালোঁ কি কয় হেৰিয়াত দায়িত্ব মানে কিছুমান দায়িত্ব মানে অলাগতীয়াল দায়িত্ব যিটো দায়িত্ব নেকি মোৰ ভাগত নপৰে নিজে লৈছে দায়িত্ববোৰ উপায় নাই নিজে লোৱা নাই উপায় নাই ফাৰ্মাচীটো ল'বই লাগিব যেতিয়া এবচেঞ্চৰ ডাক্তৰ বেমাৰেও চাব লাগিব এবচেঞ্চ ডাক্তৰ মানে হস্পিটেলখন সুৰক্ষা দি থাকিব লাগিব হস্পিটেলখন এৰি দিব নোৱাৰি নহয় এইটো চৰকাৰী বস্তু চৰকাৰ নীতি নিয়ম আছে কিছুমান যি নহওক সেনেকৈ আছে আজি খংমূৰত মানে আৰু সেই আৰু কি কয় ঔষধটো মানে যিটো মানে যি হিচাপত দিয়া ঔষধ দিয়াটো ঠিকেই আছে ওলোৱাটো ঠিকেই আছে তাতে ভুল নাই কথা হ'ল কি দিয়াৰ সময়তে মানে কি কয় কিছুমানে হয়তো দুই এটা ঔষধ নোখোৱাকৈ লৈ যায় গাঁৱৰ পৰিৱেশ এতিয়া কোনোবা খাতিৰা মানুহ আহিলে এনেই দি গৈছে আগৰ নিচিনাকৈ সেইটো হয়তো লেখা যোৱা নাছিল সেইটোকেই চাইছে আৰু চাই পেলাই তেওঁৰ খং উঠে আৰু পিছলৈ দিবৰ হাক দিছে সেইটোৱে বেলেগ খঙৰ কোনো কথা নাই আৰু ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি গুৰেশ্বৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া মহোদয়া উপস্থিত হয় গুৰেশ্বৰ মানে ক্ষুদ্ৰ প্ৰাথমিক বিদ্যালয়খন পৰিভ্ৰমণ কৰে আৰু আমাৰ যিবিলাক ইয়াৰ সমস্যা এই ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ সমস্যা এই সমস্যাসমূহ বিতংভাৱে আমাৰ লগত আলোচনা কৰে আমি ইতিমধ্যে যোৱা 5 জুনত আমাৰ ইয়াত যি এজন মানে 1 ইয়াৰ ডক্টৰ আছিল তেওঁ 6 জুনত মানে ইয়াৰ পৰা বিদায় লোৱাৰ কাৰণে আমি 5 জুনত আমি আৰু ডক্টৰ বিচাৰি আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত গৈছিলোঁ আমি প্ৰথমে আমি ADC হেল্থক আমি লগ কৰিছিলোঁ আৰু বাইদেৱে ইয়াত ডক্টৰৰ ব্যৱস্থা কৰাৰ কাৰণে জইণ্ট ডিৰেক্টৰ ছাৰক সেইদিনা ফোনযোগে নিৰ্দেশো দিছিলে কথা হ'ল এতিয়ালৈকে আমাৰ যিহেতু ডক্টৰ হোৱা নাই আহি পোৱা নাই গতিকে আমি কমিটিৰ তৰফৰ পৰা অতি সোনকালে ডক্টৰৰ ব্যৱস্থা কৰি ৰাইজৰ যি অসুবিধা এই অসুবিধাসমূহ দূৰ কৰাৰ কাৰণে আমি কমিটিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ যিহেতু আমাৰ এই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ওচৰত বিভিন্ন ধৰণৰ অনুষ্ঠান আছে যেনে বিদ্যালয় আছে ছোৱালী স্কুল আছে ইয়াত জাতীয় বিদ্যালয় আনন্দৰাম একাডেমি তেনেধৰণৰ প্ৰাইভেট স্কুল আছে বিভিন্ন ধৰণৰ অনুষ্ঠান আছে গতিকে চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে গতিকে ৰাইজৰ কাৰণে অনুৰোধ এই যিটো সমস্যা ডক্টৰৰ এই সমস্যাটো যাতে অতি সোনকালে সমাধান কৰি দিয়ে তাৰ বাবে আহ্বান জনাইছোঁ কি ক'লে ADC বাইদেৱে আজি আহিছিল আহি তেওঁ গোটেইখিনি চাই তেখেতে পুনৰ 20 তাৰিখে আকৌ আহিম বুলি আমাক কথা দিছে তেওঁ যিমান পাৰোঁ আমাক সহায় কৰিম বুলি কৈছে আৰু তেনেকৈ আৰু এটা কথা যে ওলাইছে যে ইয়াতে যিখিনি মেডিচিন জ্বলাই দিয়া হৈছে মেডিচিনৰ বিষয়ে আমি বিশেষ নাজানো যিহেতু আমি সেইটো ভিতৰৰ কথা তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ কথা আমি এই বিষয়ে বিশেষ নাজানো গতিকে এই বিষয়ে মই নাজানো এই বিষয়ে মই নাজানো মই সেই সময়ত নাছিলোঁ কাৰণ মই মোৰ ছোৱালীজনী টিউশ্যনৰ কাৰণে মই থ'ব যাব লগা হোৱা কাৰণে মই থ'ব অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খুৱাওঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক